কৰি ৰাখিছে। প্ৰত্যেকেই নিজৰ হৃদয়ত কোনোবাখিনিত এতিয়াও এটা বিশেষ অনুভৱ কৰি আছে। আমাৰ প্ৰত্যেকৰে যোৱা নিশাটো আচলতে তেখেতে কৈ যোৱাৰ দৰেই যিটো মায়াবিনী ৰাতি, ঠিক তেনেদৰেই আচলতে পাৰ হৈছে। যিটো ৰাতিত আমি কেতিয়াও ভবা নাছিলোঁ যে জুবিন গাৰ্গক আমি এনেদৰে শ্ৰদ্ধা জনাব লাগিলে অকল অসমৰেই নহয়, ভাৰতৰ বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰখনতেই হওক বা সামাজিক ক্ষেত্ৰখনতেই হওক, তেখেতে এক বলিষ্ঠ ভূমিকা পালন কৰিছিলে। তেখেত এটা এনেধৰণৰ শক্তি আছিলে, এনেধৰণৰ এটা মাত আছিলে, যিটো মাতে নেকি আপোচবিহীনভাৱে চৰকাৰৰ সমালোচনা কৰাৰ পৰা আদি কৰি ইতিবাচকভাৱে সমালোচনা কৰাৰ আদিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কামত তেখেতে অৰিহণা আগবঢ়াই আহিছিলে। আৰু তেখেতৰ যিজন শিল্পীয়ে গাইছিলে যে ধুমুহাৰ কি আছিলে এইটো, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচন, আৰু তেখেতে আৰু এটা গান গাইছিলে যে সাগৰ তলিত শুবৰে মন। আৰু সেইকাৰণেই চাগে আচলতে সাগৰেও তেখেতক সামৰি ল'লে। অনাকাংক্ষিতভাৱে আমি বিদায় দিব লগা হৈছে। গতিকে তেখেতক আমি আমাৰ দোকোটনি টুনিবাৰী নৱজ্যোতি সংঘৰ তৰফৰ পৰা, লগতে আমাৰ টুনিবাৰী দোকোটনি গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা পোনপ্ৰথমেই তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু সদায় আমি যি সেইগছি চাকি জ্বলাইছোঁ বা সমগ্ৰ অসমতে বা বিশ্বৰ বিভিন্ন প্ৰান্তত যেনেদৰে চাকি জ্বলাই তেখেতৰ আত্মাক আমি বৈকুণ্ঠ প্ৰয়াণত তেখেতলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই কৃতজ্ঞতা আৰু মৰম সদায় আমাৰ মাজত জিলিকি থাকক, এই আশা ৰাখিয়ে আজি আমি ইয়াতে সমবেত হৈছোঁ। গতিকে আমি আনুষ্ঠানিকভাৱে আমাৰ শ্ৰদ্ধাঞ্জলি যিটো কাৰ্যসূচী ইতিমধ্যে মন্ত্ৰী প্ৰজ্বলন হৈ গৈছে। আমাৰ গাঁও উন্নয়নৰ মাননীয় সভাপতি মহোদয় উপস্থিত আছে। তেখেতক আমাৰ যিটো মুখ্য বন্তিগছি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে গাঁও উন্নয়নৰ সম্পাদক মহোদয়ো আছে, তেখেতকো একেলগে সহযোগিতা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিসকল উদ্যোক্তা আছিলে, বনজিত, তাৰপিছত সুন্দৰ, তেওঁলোকক সহযোগিতা কৰিবৰ কাৰণে আমাৰ সাৰ্থক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হঠাতে নোহোৱা হৈ গ'ল। তেওঁৰ ৰাটল ঘৰ আছিল শিৱসাগৰ, আৰু তেওঁৰ জন্ম হৈছিল গাঁও পাহাৰৰ চিধা, আৰু তেওঁৰ মৃত্যু হ'ল মাহৰ ব্যস্ত ছিংগাপুৰত। আচলতে অতি দুখৰ কথা। তেওঁ ভূপেন হাজৰিকাৰ পিছতে তেওঁ হাজাৰ হাজাৰ গীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেওঁৰ বিয়োগত আমি সমগ্ৰ অসম তথা ভাৰতবৰ্ষ ম্ৰিয়মান হৈছোঁ, আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি মই মোৰ এই দুআষাৰ মোহিত কৰি ৰাখিছে। আজি বিশেষকৈ অসমৰ প্ৰতিখন গাঁৱে ভূঞে, চহৰে নগৰে এই যুৱ প্ৰজন্মৰ যি চিৎকাৰ, ইমান ভাল পাইছিলে জুবিন গাৰ্গক, আমিও ভাল পাইছিলোঁ তেখেতক। আজি ক'বলৈ সেইকাৰণে ভাষা নাইকিয়া হৈ পৰিছে। ইমান কম বয়সতে জুবিন গাৰ্গে
ইমান গীত ৰচনা কৰিছিল আৰু ইমান গীত গাব পাৰিছিল, এইটো কিন্তু খুব ভাবিবলগীয়া কথা। আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ পিছতেই জুবিন গাৰ্গে এই আসন শুৱনি কৰিছিল। আমি ভাবিছিলোঁ জুবিন গাৰ্গে আৰু অন্ততঃ 3টা দশক আমাৰ গোটেই অসম তথা ভাৰতবৰ্ষত তেখেতৰ কণ্ঠেৰে, তেখেতৰ গীতেৰে ভাৰতবাসীক নিশ্চয় আপ্লুত কৰিব পাৰিব। নভবাকৈ খবৰটো পোৱাৰ লগে লগে সকলো মানুহৰ ভাষা যেন স্তব্ধ হৈ পৰিছিল। কিয় জানো ইমান সোনকালে তেখেতক আমাৰ মাজৰ পৰা লৈ গ'ল, আমি এতিয়াও কল্পনা কৰিব পৰা নাই। জুবিন গাৰ্গ আমি এটা কথা মনত ৰাখিব লাগিব, আমি প্ৰত্যেকেই, যে ডক্টৰ ভূপেন হাজৰিকাৰ যদিও আমাৰ মাজত আজি নাইকিয়া হৈ গৈছে, তথাপিও অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ৰ স্পন্দন হিচাপে তেখেত আমাৰ মাজত এতিয়াও জীয়াই আছে। আৰু আমি ভাবিছোঁ অনাগত ভৱিষ্যতেও জুবিন গাৰ্গে অসমীয়া ভাষা, অসমীয়া কৃষ্টি সংস্কৃতি থকালৈকে আমাৰ মাজত নিশ্চয় জীয়াই থাকিব। গান শুনি পেলাই ডাঙৰ হৈছে। মোৰ ক'বলৈ ভাষা নোহোৱা হৈছে। মানে যিজন মানুহৰ গান শুনি এনেই ৰাতি টোপনি যাওঁ, যিজন মানুহে অসমৰ গোটেই সাংস্কৃতিক জগতখন ধৰি ৰাখিছে, যিজন মানুহে যিকোনো সময়ত অসমৰ যদি দুৰ্দশা হ'ব লগা হয়, আগতে মাত দিয়া মানুহজন আছিল আমাৰ জুবিন দা। মই আচলতে কৰ্মসূত্ৰে মই এটা কোম্পানীত সৰুকৈ কাম কৰোঁ। যিখিনি সময়ত মই শুনিছিলোঁ জুবিন দা আমাৰ মাজত নাই বুলি, আচলতে মোৰ বুকুখন ৰখি গৈছিল। মই কালি ৰাতি শুব পৰা নাই। তেওঁক মই মায়াবিনী ৰাতি বুকুত গানটো শুনি শুনি শুওঁ সদায়। যিকোনো তেওঁৰ জীৱনৰ প্ৰতিধ্বনি শুনিও মই এইবিলাক গান শুনি শুনি মই সদায় শুওঁ। কাৰণ মোৰ কোম্পানীৰো প্ৰেছাৰ থাকে বা এনেকুৱা কিছুমান ক্ষেত্ৰত মই তেওঁৰ গান শুনি শুনি শুওঁ। কিন্তু যেতিয়া তেওঁ আমাৰ মাজৰ পৰা যোৱা বুলি মই শুনা পালোঁ, মোৰ অন্তৰখন নাইকিয়া হৈ গৈছে। তেওঁ জুবিন দা নাই বুলি ক'বলৈ মানে বুকত নিয়মান হৈছোঁ। তেখেতৰ আত্মাৰ শান্তি পাওক, মানৱতাবাদী, প্ৰকৃতিপ্ৰেমী, উদ্যান্ত কণ্ঠে গীত পৰিৱেশন কৰা, কাকো ভয় নকৰা সেই ব্যক্তিজন মহান। এটা কথা বাৰে বাৰে মনলৈ আহিছে, যেতিয়া ভূপেন হাজৰিকা মৃত্যু হৈছিল, তেওঁ সাজযোৰক লৈ বহুত বিতৰ্ক হৈছিল। কিন্তু তেওঁ ভূপেন হাজৰিকাক ইমান বেছি ভাল পাইছিল, মানে তেওঁক ভাষাৰে বৰ্ণাব পৰা বহুদিনৰে নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। শৰতৰ প্ৰভাতী সুৰে ক'ব তোমাকেই মোৰ কথা, প্ৰতি মেঘানী শুনে ক'ব তোমাকেই মোৰ গাথা। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এবাৰো সঁচা মোৰ বহুদিনৰে আপোন। নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। বাতৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এবাৰো সঁচা মোৰ বহুদিনৰে আপোন। নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ